Hello everyone, good evening. Moi Monalisa. Mon natu eta video le apnalokok punorbar swagotam janaisu. Etia samoy hoise 5:30 aru etia pai video arambho koisu. Aji je khub loyalike video arambho koriboligia hol. Jehetu ratipa samoy olop kam asile kam mane ki aru puja ahi pasa apnaloke tu jani. Mane ghor sorok safa korilo kapur dholo kapur dhobologia asile. Aru etia abeli samoy etia video arambho korisu. Mane kapur sapur dhui bhat pani khai ekebare abeli samoy olop dhui lolu. Hui mane video uthiye mane sakon khai arambho korisu. Aru moi eta mane bostu online kori anisu কি বস্তা তালক বৰ দেখাম প্ৰথমতে কৈ লও বস্তু বহুত বেছি দামো নহয় আপোনালোকে যদি ব্যৱহাৰ কৰি পাইছে যি সকলে মানে ব্যৱহাৰ কৰি পাইছে গম পাই আৰু যি সকলে আজিলৈকে ব্যৱহাৰ কৰি পোৱা তাৰে ব্যৱহাৰ কৰিব পাৰিব কি হয় কেনেকুৱা হয় সকলোখিনি আপোনালোকক কম আৰু কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইখিনিও কম আজিটো মই ব্যৱহাৰ কৰি ভাল পাইছো ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো তেতিয়া আপোনালোকেও ল'ব পাৰিব আৰু বস্তুটো বহুত বেছি দামো না আপোনালোকতো কলুৱে আপোনালোকে ল'ব পাৰিব অলৰেডি যেটো লোৱা বস্তু হয় মই আৰু আপোনালোকক বৰ ধুনীয়াকৈ দেখাম আৰু যি সকলে ব্যৱহাৰ কৰিছে কমেন্ট এটা কৰি জনাব আৰু যি সকলে ব্যৱহাৰ কৰা নাই আপোনালোকে কৰিব পাৰিব বহুত ভাল হয় বস্তুটো কিন্তু মই ব্যৱহাৰ কৰিহে মানে ভিডিওটো আৰম্ভ কৰিছো আপোনালোকতো কৈছো দিনত কাম আছিল বুলি কাম মানে কি কাপোৰ ধুলো ঘৰ সফা কৰিলো আৰু এইটো কাপোৰ ধোৱা বস্তুৱে হয় আৰু ব্যৱহাৰ কৰি যেটো ভাল পাইছো সেইভাবে আপোনালোকলৈ লৈ আহিছো আৰু সেইভাবে মানে লৰালৈকে ভিডিওটো আৰম্ভ কৰিলো যেটো ভাল পাইছো ভাল বস্তুটা আপোনালোকৰ লগত কেনেকৈ শেয়াৰ নকৰাকৈ থাকো সেইভাবে ভাবিলো ধুনীয়াকৈ আপোনালোককো দেখাও আপোনালোকেও ল'ব পাৰিব যেটো বহুত ভাল বস্তু হয় আজি এটো বস্তুটো মই দিনত ব্যৱহাৰ কৰিলোৱে ভাবিছিলো যদি বেয়া হয় তেতিয়াহলে ভিডিওটো নিলো আৰু যদি ভাল হয় তেতিয়াহে দিম সেইভাবে ভিডিও কেইটামান কৰি ৰাখিছো আৰু এতিয়া আপোনালোকক ধুনীয়াকৈ দেখাইছো সব কেনেকুৱা হয় বস্তুটো হৈছে এইটো এটা হৈছে সফট ৰোলাৰ আৰু এইটো বস্তু ব্যৱহাৰ কৰি যেটো বহুত বেছি ভাল মানে ভাল পাইছো সেইভাবে ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো আৰু কিমান এটা ধুনীয়া বস্তু আৰু দেখিছেই নহয় আৰু এইটো মই অনলাইনৰ পৰা লৈছো মানে আপোনালোকে জপাই নলয় আৰু ফ্লিপকাৰ্ট মেছো জপাই নলয় মই কিন্তু মেছো পৰা লৈছো আৰু এইটো দাম হৈছে 106 টকা আৰু ইমান কম দামত বহুত এটা ভাল বস্তু পাইছো আৰু এইটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে গুটেইখিনি বৰ আপোনালোকক এটা এটা কৈ দেখাম প্ৰথমতে বস্তু মই দেখাই লৈছো আৰু এখন কাপোৰ মানে ধুলুৱে ভাবিলো যে সেইখন কাপোৰ ইমান ধুনীয়াকৈ যেটো মানে পাৰিছো আৰু সফা কৰিবলে ভাবিলো এতিয়া আপোনালোকক ধুনীয়াকৈ এখন দেখাম কাপোৰত সাবুন মাৰি আৰু এইটো কিন্তু কোনো মানে ব্ৰাছ মানে ব্যৱহাৰ নকৰিলে হয় এইটো যদি মাৰে আৰু আপোনালোকে হাতৰ মানে সাবুন নামাৰিলে হয় হাতেৰে মানে সাবুন নামাৰিলে হয় কাপোৰত এইটোৱে ব্যৱহাৰ কৰিলে হৈ গল আৰু এতিয়া কেনেকৈ ব্যৱহাৰ কৰে আপোনালোকক ধুনীয়াকৈ দেখাম প্ৰথমতে এনেকৈ এতিয়া মই পেহিক দিছো খুলিবৰ কাৰণে যেটো মই ভিডিও কৰি আছো যে কিনাৰ দুটা এনেকৈ থাকে তাৰপা টিপি দিব লাগে পটককে খোল খাই যায় আৰু এনেকৈ মানে গুটেখিনি উলাই যায় আৰু স্প্ৰিংডাল দেখিছে নহয় স্প্ৰিংডালেৰে সাবুনটো মানে ডেপ হৈ যায় যে তেতিয়া হেই হৈ যায় প্ৰথমতে স্প্ৰিংডাল মানে এনেকৈ কৈ পাতি লব কিটা স্প্ৰিংডালৰ ওপৰতে কিন্তু সাবুন দিব আৰু সাবুনখিনি পাইলে আপোনালোকে টুকুৰা টুকুৰ কৰি লব গুটাকে দিলে মানে অকমান যেটো ডাঙৰো হ'ব পাৰে সেইভাবে আৰু মই এনেকৈ টুকুৰা টুকুৰ কৰি লৈছো আৰু এতিয়া কেনেকৈ দিছো দেখিছে নহয় মই আপোনালোকতো কৈছিলে যদি আপোনালোকৰ মানে ঘৰত টুকুৰা টুকুৰবোৰ সাবুনবোৰ যদি থাকি যায় তেতিয়াহলে আপোনালোকে এনেকৈ দিব পাৰিব আৰু মানে অকমানো আপোনালোকৰ মানে নষ্ট নহয় সাবুনবিলাক এনেকৈ দি গলে হৈ গল আৰু এনেকৈ দিলো দেখিছে নহয় আৰু আমাৰো মানে টুকুৰা টুকুৰ অলপ সাবুন আছিল সেইখিনি ভাবিলো অকমান আপোনালোকক দেখাবৰ কাৰণে এপিচিয়াতে দিদো আৰু এই দেখিছে নহয় এপিচিয়াতে দি দিছো আৰু এতিয়া কেনেকৈ এটো মাৰিব লাগে হেতু আপোনালোকক দেখাই আছো আৰু 4 পিস সাবুন দিলো আজিখন যে খুলি লৈছিলো সেইখন এতিয়া ইয়াৰ ওপৰতে দি মানে সাবুনখিনি ওপৰতে দি এটা হেঁচা মাৰি দিম আৰু হেঁচা মাৰিলে ধুনীয়াকৈ লাগ খাই যায় আৰু আপোনালোকে ভাবিব পাৰে ইমান গাল সাবুন দিছে হেঁচা খাব জানো কিন্তু আৰামত খাই যায় আৰু যেটো এইটো মানে মই মোবাইলত চাইয়ে থাকো আৰু ভাবিছিলো ভাল হবনে নাই কিন্তু বহুত ভাল হয় মই মোবাইলটো লৈ থকা দেখি পেহিকে মাৰিব দিছিলো কিন্তু পেহিয়ে নোৱাৰিলে আৰু মই এতিয়া মাৰিব লৈছো কিন্তু এখনতে মোবাইলটো যেটো লৈ আছো সেইভাবে মইও পৰা নাই আৰু সাবুন বস্তুটো যেটো পিছল হয় আৰু পিছললৈ অকমান উলাই গৈছে ফালে আৰু ইয়া পেহিয়ে ধুনীয়াকৈ লগাই দিলে আৰু বহুত বেছি কষ্টও নালাগে কিন্তু লাহেকে হেঁচা মাৰি দিলে হৈ যায় আৰু ধুনীয়াকৈ ইয়া সাবুনবোৰ ভৰাইলে দেখিছে নহয় আৰু আপোনালোকক এতিয়া ধুনীয়াকৈ ব্যৱহাৰ কৰি দেখাব মই বৰ এখন কাপোৰ ধুলুৱে আৰু এতিয়া দিম পেহিক যেটো মই ভিডিও কৰিম বুলি ভাবিছো পেহিক মানে এটা কাপোৰখন ধুবলৈ দিম বুলি ভাবিছো আৰু কেনেকৈ মাৰে ধুনীয়াকৈ আপোনালোকক দেখাই যাম আৰু দেখিছে সাবুনখিনি ধুনীয়াকৈ খুমাই গল আৰু অকমান মানে সাবুন নষ্ট নহয় আৰু আপোনালোকে দেখিলে নহয় মানে কি আৰু থাকি যোৱা সাবুন ইয়াতে ভৰাই দিলো মই আৰু এতিয়া লৈছে এখন গামুচা আৰু এতিয়া আপোনালোকক ধুনীয়াকৈ পেহিয়ে মাৰি দেখাব আৰু ইয়া চকচোন হাতখনে মানে অকমানো কষ্ট নাপায় আৰু সৰু সৰু সাবুনবোৰ যেটো হাতেৰে মাৰিব নোৱাৰি এইটোত ভৰাই ললে আপোনালোকে ধুনীয়াকৈ মাৰিব পাৰিব আৰু প্ৰথমতে দেখিছে আপোনালোকে ফেন উঠা নাই কিন্তু বহুত ফেন উঠে ইয়া দেখিছে নহয় আৰু ৰোলাৰ গিটাৰে যেটো এনেকৈ মানে পিছলি যায় যে ধুনীয়াকৈ ফেন উঠি যায় আৰু কাপোৰখনো সফা হয় ইয়াতে কোনো ব্ৰাছ মাৰিবলগীয়া কথা নাই কাপোৰখনত আৰু ইয়া চকচোন কিমান ধুনীয়াকৈ ফেনাইছে আৰু বহুত এটা ভাল বস্তু হয় বাৰে বাৰে আপোনালোকক মই কৈ আছো আৰু ব্যৱহাৰ কৰি যেটো মই ভাল পাইছো সেইবাবে বাৰে বাৰে ক'বলগীয়া হৈছে আৰু চকচোন হাতখনতো মানে অকমানো সাবুন নালাগে আৰু ধুনীয়াকৈ ইয়া পেহি আপোনালোকক দেখালে আৰু ইয়া চক কিমান ফেন উঠিছে
আৰু এফালে হাতখনো দেখাই দিছো অকমানো আপোনালোকৰ হাতত চাব নালাগে এফালে পেহিও দেখাই দিছে প্ৰথমতে কিন্তু মোবাইলত চাওঁতে মই বেয়া মানে ভাল নহব বুলি ভাবিছিলো কিন্তু ইউজ কৰিহে ভাল পাইছো বহুত ভাল হয় বস্তুটো আৰু কিমান ফেনাইছে দেখিছেই নহয় কাপোৰখন আপোনালোকক টুকুচি অকমান দেখাই দিছে আজিটো একেবাৰে লাইভ দেখাইছো আপোনালোকক ভাল হয় নে বস্তু তেতিয়াহে আপোনালোকে গম পাব আৰু কিমান ফেন উঠিছে চাওকচোন আৰু কাপোৰখনো কিন্তু ধুনীয়াকৈ চাফা হৈ যায় আৰু এটা আপোনালোকক আকৌ এবাৰ দেখাম যিসকলে মানে বুজি পায় না আকৌ এবাৰ আপোনালোকক ধুনীয়াকৈ মই দেখাই দিছো কেনেকৈ কি কৰিব লাগে আপোনালোকে চাওক ভিডিওটো হাতখনে যদি গোটেই বস্তুটো ধৰিব পৰা যায় তেতিয়াহলে মানে সাবুন মাৰিও ভাল লাগে আৰু ইয়া দেখিছে ন কিমান ডাঙৰ হয় আৰু এতিয়া আপোনালোকক আকৌ এবাৰ পেহিক কৈছো যে মাৰি দেখাবৰ কাৰণে আৰু দেখিছে কিমান এটা ভাল বস্তু হয় আপোনালোকক মই বাৰে বাৰে একা কথা কৈ থাকিব লগিয়া হৈছে যেটো ভাল পাইছো আৰু হাতটো অকমানো সাবুন নালাগে আৰু ইয়া আকৌ এবাৰ আপোনালোকক দেখাব দিছো আৰু ইমান ধুনীয়াকৈ ফেনাইছে আৰু যদি আমি কাপোৰ সাবুন পিস মাৰি থাকো তেতিয়ালে সাবুন পিস সৰু হৈ যায় আৰু সৰু হলেতো আমি কাপোৰ মাৰিব নোৱাৰো আৰু যদি এইটো যদি আমি ভৰাই লোৱা হয় তেতিয়ালে ধুনীয়াকৈ মানে মাৰিব পাৰো আৰু আমাৰ অকমানো সাবুন নষ্ট নহয় আৰু দেখিলেই নহয় ধুনীয়াকৈ ফেনাইছে আৰু অলপো এয়া দেখিছে হাতত মানে সাবুন নালাগে আৰু মানে হাতখনো একো খোৱা নাই দেখিছেই নহয় নহলে যে হাতবোৰ কিবা বেছিকে কাপোৰ ধুলে টুকুৰা পৰা নিচিনা হৈ যায় আৰু নখবোৰ ভাঙি যায় আৰু কিমান ধুনীয়াকৈ ফেনাইছে আপোনালোকে দেখিছে আৰু ইয়া চকচোন আকৌ এবাৰ আপোনালোকক দেখাব দিলো যেটো আপোনালোকৰ বিশ্বাস নহব পাৰে সেইবাবে আৰু ইয়া চক কিমান ধুনীয়াকৈ সাবুনবোৰ মানে কমি গৈছে আৰু এইটো মানে ব্যৱহাৰ কৰিলে বহুত বেছি সাবুনো নালাগে কিন্তু আৰু আজি আমি এয়া কাপোৰ ধুলো কিমান গাল দেখিছেই নহয় মানে কৈছো এই ঘৰৰ কাপোৰ ধুবা আছিল বুলি আৰু আমাৰ মানে সোনকালে হৈ গল কাপোৰ ধু মানে আন দিনতকে আমাৰ সোনকালে হৈ গল যেটো হেতুৰে মাৰি গৈছো আৰু ধুই গৈছো আৰু কোনো মানে ব্ৰাছ মাৰিব লগিয়া আমাৰ হোৱাই নাই আৰু এইবোৰ দেখিছে নহয় গোটেইখিনি দেখাই দিছো আৰু তেতিয়া আপোনালোকে বিশ্বাস কৰিব আৰু এফিলো পৰ্দা ধুইছো গোটেইখিনি আপোনালোকক এফালৰ পৰা মানে দেখাই গৈছো আৰু গোটেই আজি পৰ্দাখিনি আগফালৰ ৰুমৰ গোটেইখিনি ধুই দিলো ইয়া আপোনালোকে কিন্তু লব পাৰি এই বস্তুটো আজিটো এইখিনি অকমান বৰষুণ দি আছে আৰু ফুলবোৰ দেখিছে নহয় কিমান ধুনীয়া হৈছে আৰু বহুত দিন হ'ল আপোনালোকক মানে ফুলবোৰ দেখুৱাই নাই আজিটো আগৰ কিদিন বহুত গৰম পৰিছিল আৰু ফুলবোৰ বহুত মৰি গলে দেখিছে নহয় আকৌ নতুনকৈ মানে ফুল ৰুব লাগিব আৰু এই পা ফুল আমাৰ ঘৰত মানে এইজোপা ফুল আমাৰ ঘৰত নতুনকৈ ফুলিছে আৰু এই দেখিছে নহয় আৰু ফুলবোৰ যদি পানীবোৰ পৰি থাকে তেতিয়াহলে ধুনীয়া হয় কালাৰটো আৰু এফালে দেখিছে ফুলবোৰ আজি ধুই দিলো অকমান আজি ঘৰবোৰ সফা কৰিছো বহুত লেতেৰা হৈ যায় নহয় সফা নকৰিলে মাঝে মাঝে বাৰু মই এনেকৈ সফা কৰিয়ে থাকো কিন্তু আপোনালোকক মানে ভিডিও নেদেখাও হে মানে আজি ভাবিলো যে দেখাই দিও বুলি আৰু এয়া দেখিছে এইগিটা আজি ধুই দিলো আৰু চৰাই কেটেমান ধুই থাকোতে মানে পৰিয়ে থাকিলে আৰু ইয়া দেখিছে না চৰাই হজাগিটা আৰু চৰাই এটা একেবাৰে লুটি খাই আছে এইটো দেখিছে না চৰাইটো আৰু এই জনীকো আজি ধুই দিছো বহুত লেতেৰা হৈ গৈছে তাৰ ফ্ৰকটো বাকি এইবোৰ সব ধুইছো আজি মানে ঘৰত যি আছিল সববোৰ ধুলো আৰু লগতে আপোনালোককো দেখালো বস্তুটো কেনেকুৱা পালে হেতু খালি কমেন্ট কৰি জনাব দেখালুৱে কেনেকে ব্যৱহাৰ কৰিব লাগে আৰু কিমান এটা ভাল বস্তু আপোনালোকে গম পাইছে যি সকলে ব্যৱহাৰ কৰিছে গম পায় আৰু যি সকলে ব্যৱহাৰ কৰা নাই আপোনালোকে কিন্তু লব পাৰে বহুত ভাল এটা মানে ভাল বস্তু হয় যদি আপোনালোকে সাবুন পিস মানে কাপোৰ মাৰি থাকে তেতিয়া পিছলিও পৰি যায় আকৌ বাৰে বাৰে আনি থাকিব লগিয়া হয় যদি সেইটো ভৰাই যদি আপোনালোকে মাৰে তেতিয়া কোনো মানে টেনচন নাই আৰু এবাৰ বহি মাৰি গলে হৈ যায় আৰু মানে বহুত সাবুনো নালাগে আৰু আপোনালোকটো দেখালুৱে নহয় টুকুৰা সাবুন যদি আপোনালোকৰ ইনে যায় গৈ ন সেইবোৰ সাবুনটো আমি হাতেৰে মাৰিব নোৱাৰো যদি এইটো ভৰাই লোৱা হয় তেতিয়াহলে ধুনীয়াকৈ আমি আকৌ সেইখিনি সাবুন ব্যৱহাৰ কৰিব পাৰো আৰু কিমান এটা সুবিধা দেখিছে নহয় আৰু বহুত ভাল আৰু কম দাম আপোনালোকৰ দামটো কলুৱে বহুত বেছি দামো নহয় আৰু সাবুন মাৰি থাকিলেতো নখ বিলাকো ভাঙি যায় আৰু তাতে হাত বিলাকো টুকুৰা পৰি যায় মানে টুকুৰা খোৱা নিচিনা হৈ যায় আৰু ছাল বিলাক আৰু যদি আপোনালোকে এইটো বস্তু মানে সোমোৱাই যদি মাৰে তেতিয়াহলে আপোনালোকৰ কোনো টেনচন নাই আপোনালোকে ল'ব পাৰিব ধুনীয়া এটা বস্তু হয় মই যেটো ব্যৱহাৰ কৰি ভাল পাইছো সেইবাবে আপোনালোকক কৈছো আৰু আজি ভিডিওটো ভাবিছো ইয়াতে সামৰো বুলি ভিডিওটো কেনে পালে কমেন্ট কৰি জনাব আৰু বহুত বেছি ভাল পালে ভিডিওটো শেয়াৰ কৰি দিব লাইক এটা কৰিব নতুন চোৱাকলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লব আজিলৈ আহিছো পুনৰ নতুন এটা ভিডিওৰ সৈতে অতি সোনকালে আহিছো বাই বাই